মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, নতুন এটা ভিডিঅ'লৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আমি কৰিবলৈ লোৱা লেচনটো হৈছে অসম জাতীয় বিদ্যালয়ৰ ক্লাছ 6ৰ বিজ্ঞান নতুন বিজ্ঞানৰ অধ্যায় নম্বৰ 2 আৰু এই লেচনটোৰ নাম হৈছে খাদ্য আৰু ইয়াৰ উৎস, ফুড এণ্ড ইটছ চ'ৰ্চেছ। তো আমি ইয়াৰ প্ৰশ্নখিনি এতিয়া কৰিবলৈ আৰম্ভ কৰোঁ। ইয়াৰ প্ৰথমতে আছে 1 নম্বৰ শুদ্ধ উত্তৰ বাছি উলিওৱা। প্ৰথমটো দিছে গাজৰ হ'ল উদ্ভিদৰ শিপা নে কাণ্ড, বীজ, ফল। কোনটো হ'ব? শিপা, কাৰণ এইটো তোমালোকে আগতে পাইছাই। উদ্ভিদে কোনটো অংশত খাদ্য জমা কৰি থয় আমি সেই অংশটোৱে খাওঁ। 2 নম্বৰটো আছে হৰিণা এবিধ সৰ্বভোজী, মাংসভোজী, তৃণভোজী। তো তৃণভোজী হ'ব। মৌ হ'ল শৰ্কৰা, প্ৰ'টিন, স্নেহ পদাৰ্থ, খনিজ লৱণৰ উত্তম উৎস। তো এইটো হ'ব শৰ্কৰা। 2 নম্বৰটো দিয়া আছে তলত দিয়া শব্দবোৰেৰে খালী ঠাই পূৰণ কৰা। এই নম্বৰটো দিছে বাঘ এবিধ ডেছ প্ৰাণী, কাৰণ ই কেৱল মাংস খায়। মাংস খোৱাবিলাকক আমি কি বুলি কওঁ? মাংসভোজী প্ৰাণী। গতিকে ইয়াত হ'ব মাংসভোজী প্ৰাণী। বি নম্বৰটো হৰিণে কেৱল উদ্ভিদজাত সামগ্ৰী খায় আৰু সেয়েহে ইয়াক ডেছ বুলি কোৱা হয়। উদ্ভিদ খোৱাবিলাকক কি বুলি কয়? তৃণভোজী। চি নম্বৰটো ডেছ এবিধ পানীয়, ই গৰু, ম'হ আৰু ছাগলীৰ পৰা পোৱা এবিধ প্ৰাণীজাত সামগ্ৰী। পানীয় মানে কি লিখিব লাগিব আমি? এইটো গাখীৰ। গাখীৰ আমি গৰু, ম'হ, ছাগলীৰ পৰা পাওঁ। ডেছৰ পৰা আমি চেনি পাওঁ। এইবিলাক তোমালোকে প্ৰথম শ্ৰেণীৰ পৰাই জানা। ডি নম্বৰটো ইয়াৰ কোনটো হ'বগৈ গৈ? কুঁহিয়াৰ। কুঁহিয়াৰৰ পৰা আমি চেনি পাওঁ। 3 নম্বৰটো দিছে ক অংশৰ লগত খ অংশ মিলোৱা। এইফালে আছে ক অংশ, এইফালে আছে খ অংশ। তো প্ৰথমটো আমি চাইছোঁ গাখীৰ, দৈ, গাখীৰৰ চানা, ঘিউ। ইয়াৰ ভিতৰত কোনটো হ'ব? প্ৰাণীজাত সামগ্ৰী। পালেং শাক, ফুলকবি, গাজৰ এইবিলাক কি হয়? শাক পাচলি। সিংহ আৰু বাঘে আন প্ৰাণী খায়। তৃণভোজী প্ৰাণীয়ে উদ্ভিদ আৰু উদ্ভিদজাত সামগ্ৰী খায়। 4 নম্বৰ প্ৰশ্নটো আছে খাদ্যাভ্যাস বেলেগ বেলেগ হোৱাৰ কাৰণ কি? এতিয়া আমি প্ৰধানকৈ খাওঁ কি? ভাত। আৰু উত্তৰ ভাৰতৰ মানুহে প্ৰধানকৈ কি খায়? ৰুটি খায়। কি কাৰণে বেলেগ বেলেগ হয় আমাৰ? উত্তৰটো হ'ব জলবায়ু আৰু ৰীতি নীতি ভেদে মানুহৰ খাদ্যাভ্যাস বেলেগ বেলেগ হয়। 5 নম্বৰটো উদ্ভিদৰ কি কি অংশক আমি খাদ্য হিচাপে গ্ৰহণ কৰা হয়? উদ্ভিদৰ বীজ, ফল, পাত, শিপা, কাণ্ড আদি অংশক খাদ্য হিচাপে গ্ৰহণ কৰা হয়। 6 নম্বৰটো প্ৰাণীৰ পৰা কি কি খাদ্য উৎপাদিত হয়? প্ৰাণীৰ পৰা আমি কি পাওঁ? মাছ, মাংস, কণী, গাখীৰ, মৌ ইত্যাদি পাওঁ। খাদ্য কাক বোলে? ইয়াৰ প্ৰয়োজনীয়তা কি? যি বস্তু খালে আমি জীয়াই থকাৰ উপৰিও আমাৰ বৃদ্ধি হয় তাকে খাদ্য বোলে। জীয়াই থাকিবলৈ আমাক শক্তিৰ প্ৰয়োজন আৰু এই শক্তি আমি খাদ্যৰ পৰা পাওঁ। উদ্ভিদে কিদৰে খাদ্য সংগ্ৰহ কৰে? উদ্ভিদে শিপাৰে মাটিৰ পৰা পানী শুহি লয়। পাতত থকা ক্ল'ৰ'ফিলে সূৰ্যৰ পোহৰ শক্তি ধৰি ৰাখে। তাৰোপৰি পাতত থকা পত্ৰৰন্ধ্ৰই বায়ুৰ পৰা কাৰ্বন ডাই অক্সাইড শুহি লয়। এই পানী, সূৰ্যৰ পোহৰ আৰু কাৰ্বন ডাই অক্সাইডৰ পৰা উদ্ভিদে খাদ্য প্ৰস্তুত কৰে। প্ৰাণীয়ে কিদৰে আহাৰ সংগ্ৰহ কৰে? প্ৰাণীয়ে আন প্ৰাণী আৰু উদ্ভিদৰ পৰা আহাৰ সংগ্ৰহ কৰে। 10 নম্বৰটো দিছে আমি খোৱা 5 বিধ উদ্ভিদ আৰু সিহঁতৰ অংশবোৰৰ নাম উল্লেখ কৰা। এইফালে আছে উদ্ভিদ আৰু তাৰ কোনটো অংশ খাওঁ আমি? ইয়াত লিখিছোঁ। ধানৰ আমি খাওঁ বীজ। কলগছৰ ফলটো খাওঁ আমি। বন্ধাকবিৰ পাত খাওঁ। গাজৰটো হৈছে শিপা। পিঁয়াজটোৰ আমি কাণ্ড অংশটো খাওঁ। পাঠটোত থকা ইংৰাজী প্ৰতিশব্দসমূহৰ এখন তালিকা প্ৰস্তুত কৰা। এইফালে আছে অসমীয়া শব্দ আৰু এইফালে আছে ইংৰাজী প্ৰতিশব্দ।
তো আমি পাঠটোত কি পাইছোঁ উপকৰণ ইনগ্ৰিডিয়েণ্ট মছলা স্পাইচেছ ধান পেডি ধাননি পেডি ফিল্ড গাগজ ষ্টিম গাগজ মানে হৈছে কাণ্ডকো ষ্টিম বুলিয়ে কয় একেই যিহেতু শিপা ৰুট গজালি স্প্ৰাউট জিৰা কিউমিন ধনিয়া কৰিয়েণ্ডাৰ মৌচাক হনিকম শৰ্কৰাযুক্ত দ্ৰব্য চুগাৰী ছাবষ্টেন্স তৃণভোজী হাৰ্বিভোৰ মাংসভোজী কৰ্নিভোৰ সৰ্বভোজী অমনিভোৰ খাৰ এলকালি টেঙা চৌৰ এইখিনিয়ে হৈছে দ্বিতীয় অধ্যায়ৰ প্ৰশ্নৰ উত্তৰ ভিডিঅ'টো যদি ভাল পালা তেতিয়াহ'লে লাইক শ্বেয়াৰ কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিবা থেংক ইউ